চিপাঝাৰত ৮টাকৈ আঁচনিৰ শুভাৰম্ভ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আজি অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত ৬টা আৰু বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে 2টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে চিপাঝাৰ সমষ্টিৰ দনিগাঁও পঞ্চায়তৰ অন্তৰ্গত হুছেইন চৌবুৰী বুঢ়াগোহাঁই হৰি মন্দিৰ, উত্তৰ ভেৰুৱা হৰি মন্দিৰ, পূব ভেৰুৱা শিৱ মন্দিৰ, পশ্চিম গভৰা আহতগুৰি শ্ৰী শ্ৰী হৰি মন্দিৰ, বৰপথাৰ চেংপাৰা নামঘৰ আৰু বৈৰাগীজাৰ শিৱাশ্ৰম নামঘৰ টেঙেৰাৰ আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ তথা মেৰামতি কাৰ্যৰ উপৰিও বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে দৈনিক কৃষ্টি সংঘ ৰংগমঞ্চ আৰু দৈনিক সাহিত্য সভাৰ ভৱন মেৰামতিৰ আধাৰশিলা স্থাপন কৰে। উক্ত কাৰ্যসূচীত বিধায়কগৰাকীক সংগতি দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, আঞ্চলিক পঞ্চায়তৰ সদস্য বিনীতা চহৰীয়া, চিপাঝাৰ উন্নয়ন খণ্ডৰ অভিযন্তা বিনোদ চহৰীয়া, সহকাৰী অভিযন্তা নপুৰনাথ প্ৰমুখ্যে সংশ্লিষ্ট এলেকাৰ স্থানীয় ৰাইজে পৰম সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় যেহেতু 2 তাৰিখে আমাৰ মহিলা উদ্যমিতা আঁচনিৰ যি ধন আবণ্টনৰ যিটো ব্যৱস্থা সেইটো কৰিবৰ কাৰণে আহিব ঠিক 12:30 বজাত। আৰু একেধৰণে মই এই কথাটো ক'বলৈ পাই ধন্য মানিছোঁ যে তেখেতক সেই সভাখনৰ কাৰণে আৰু আদৰিবৰ কাৰণে ৰাতিপুৱাৰ পৰা আমি প্ৰায় 9টা বজাতেই আমি জিলা প্ৰশাসনৰ সৈতে বহিছোঁ আৰু কোনটো ঠাইত হ'লে গোটেই সমষ্টিটোৰ মধ্যস্থানত আমি সেই অনুষ্ঠানটো পাতিব পাৰোঁ তাৰ কাৰণেও আমি ব্যৱস্থা এটা কৰি আছোঁ পুৱাৰ পৰা। তাৎপৰ্যপূৰ্ণভাৱে আমি আজি আমাৰ পঞ্চায়তৰ প্ৰায় 8টা আমাৰ যি অসম দৰ্শনৰ আঁচনি মন্দিৰ পুনৰ নিৰ্মাণ বা আমাৰ মেৰামতি এই কামখিনি আমি আজি সম্পন্ন কৰিছোঁ। আৰু লগে লগে এই কথাটো আজি জনাবলৈ পাই আপোনালোকক ধন্য মানিছোঁ যে আজি আমাৰ নৱ ভাৰত নিৰ্মাতাৰ যিগৰাকী আমাৰ মুখ্য ব্যক্তি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, তেখেতৰ যি আমাৰ মাৰ্গদৰ্শন নৱ ভাৰত নিৰ্মাণৰ যিটো মাৰ্গদৰ্শনেৰে আজি সমগ্ৰ ভাৰতবৰ্ষৰ যি নিৰ্মাণ কাৰ্য চলি আছে, আজি বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি নেকি প্ৰচেষ্টা চলি আছে, এই প্ৰচেষ্টাৰ ফলস্বৰূপে আজি তেখেতৰ যিহেতু উপজা দিন স্মৰণ কৰিবৰ কাৰণে আজি আমাৰ এই দুনি মণ্ডলৰ সহযোগত ইয়াত আজি অনুষ্ঠানটো পতা হৈছে জয়ন্তী উৎসৱ। আৰু লগতে এইটো কথা জানি সুখী হ'ব যে আমাৰ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াই তেখেতে বক্তৃতা প্ৰদান কৰি আছে আৰু বহুকেইজন ব্যক্তি আহিছে আৰু ময়ো আহিছোঁ আৰু জানি সুখী হ'ব যে আজি ইয়াতে আমাৰ এই যিটো দুৰ্গা মন্দিৰৰ 100 উপলক্ষে আমি এটা দুৰ্গা ভৱন নিৰ্মাণৰ যিটো কাম ঘোষণা কৰিছিলোঁ সেয়াও নিৰ্মাণ কাৰ্য শুভাৰম্ভণি হ'ব। আৰু লগতে এই যিটো মঞ্চটো নিৰ্মাণ কাৰ্যৰো মেৰামতি কামো সোনকালে আজি আৰম্ভ কৰিম। আৰু তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ চিপাঝাৰ যিটো নেকি আমাৰ সাহিত্য সভা ভৱনটো পৰিত্যক্ত হৈ আছে সেইখিনিও আমি মেৰামতি কৰি পেলাই নৱৰূপত সেইটো উদ্ভাসি তোলাৰ এটা মোৰ পৰিকল্পনা আছে, সেইখিনি কামো আজি শুভাৰম্ভণি কৰিম। ইয়াৰ পিছতে আমি সেইখিনি কাম কৰি আপোনালোকক মই কৈছোঁ যে আজি আমাৰ যিটো গুৰুত্বপূৰ্ণ কথা যে কালি আমাৰ জন্মদিনত আমাৰ এই 7খন নাটক আমি কি কৰিছোঁ যে মঞ্চস্থ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু কালি সেইধৰণে প্ৰথম এখন নাটক কালি হৈ গ'ল আৰু আজিও আন এখন গুৰুত্বপূৰ্ণ নাটক গুৱাহাটীৰ এটি দলে তাত মঞ্চস্থ কৰিব। গতিকে এই যিটো আমাৰ কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচীৰ মাজেদি আমি গোটেই আমাৰ সমষ্টিৰ নৱ যিখিনি আমাৰ নাট্যপ্ৰেমী লোকক সামৰাৰ যিটো প্ৰচেষ্টা, সকলোকে নাটকৰ প্ৰতি আকৰ্ষণ কৰাৰ যিটো প্ৰচেষ্টা মই সমান্তৰালভাৱে অব্যাহত ৰাখিছোঁ আপোনালোকৰ সহযোগত। আজি 3 লাখ টকা, আকৌ এইধৰণে যদি চাওঁ প্ৰায় আমি 60 লাখ টকাৰ কামখিনি আজি আমি শুভাৰম্ভ কৰিম। অসম চৰকাৰৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে পশ্চিম গভৰা আহতগুৰি হৰি মন্দিৰে 3 লাখ টকা অনুদান লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। এই 3 লাখ টকা আমি মন্দিৰৰ আন্তঃগাঁথনি নিৰ্মাণত ব্যৱহাৰ কৰিম। গতিকে এনেধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত আমি গম পাইছোঁ যে গোটেই অসমতেই তেখেতে এনেধৰণৰ আঁচনি ৰূপায়ণ কৰি আছে। গতিকে সেইলৈ আমাৰ এই অনুদান পোৱাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ
পৰমানন্দ ৰাজবংশীদেৱৰ অৰিহণা আছে। আমি এই মন্দিৰত অনুদান লাভ কৰাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু সেইলৈ তেখেতক আমি হৰি মন্দিৰৰ তৰফৰ পৰা তেখেতৰ লগতে তেখেতৰ চৰকাৰলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।